পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি বিদেশ বাণিজ্য সঞ্চালকালয়ৰ জাৰি নিষেধাজ্ঞা দেশখন বাংলাদেশৰ সাজ পোছাক প্ৰসেসড ফুডকে ধৰি আন বহু সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা অসমসহ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি গৈছিল পাক চোৰাংচোৱা সংস্থা এছআইৰ মহিলা ইউটিউবাৰ স্পাই জ্যোতি মালহোত্ৰাই নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেললৈকে আহিছিল আইএছআই ধৃত চোৰাংচোৱাগৰাকী ভাৰতত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা জ্যোতি মালহোত্ৰা সহ 6 জনক গ্ৰেপ্তাৰ আমেৰিকালৈ যাবলগীয়া সংসদৰ সৰ্বদলীয় গোটক নেতৃত্ব দিব শশী থাৰুৰে 9 গৰাকী সাংসদ থাকিব এই দলটোত আমেৰিকাৰ লগতে পানামা গায়ানা লগতে ব্ৰাজিল আৰু কলম্বিয়া কাটাৰ ইজিপ্ট ইথিওপিয়া আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিবলগীয়া গোটটোক নেতৃত্ব দিব সুপ্ৰিয়া সুলে গুৱাহাটী আৰু ধুবুৰীৰ বিলাসীপাৰাৰ পৰা গ্ৰেপ্তাৰ 7 জেহাদী অসম আৰক্ষীয়ে আৰম্ভ কৰা অপাৰেশ্যন ঘোষ সিমৰ অধীনত চলোৱা অভিযানত গ্ৰেপ্তাৰ জেহাদী কেইটাক সিম কাৰ্ডৰ ৰেকেটৰ আত ধৰি চলোৱা হৈছিল অভিযান ধৃত জেহাদী কেইটাৰ পাকিস্তানৰ সৈতে একো সম্পৰ্কৰ তথ্য উদ্ধাৰ প্ৰধানমন্ত্ৰীৰ অৱশেষত স্বীকাৰ কৰিলে ভাৰতৰ মিছাইল আক্ৰমণত পাকিস্তানৰ এয়াৰবেছ ধ্বংস হোৱাৰ কথা পুৱা সুইমিং পুলত সাঁতুৰি থাকোঁতে পাক জেনেৰেল আসিম মুনিৰে জনাইছিল ভাৰতৰ বিধ্বংসী আক্ৰমণৰ বিষয়ে দেশৰ সেনাবাহিনীক প্ৰশংসা কৰিবলৈ গৈ স্বীকাৰ কৰি ল'লে আক্ৰমণৰ কথা তামুলপুৰত মৰ্টাৰ বিস্ফোৰণ ঘটি মৃত্যু এটি কিশোৰৰ এই বিস্ফোৰণত আহত আন দুটি কিশোৰ কেইটাই খেলি থকাৰ সময়তে বিস্ফোৰিত হৈছিল মৰ্টাৰটো মৃত কিশোৰটিৰ নাম ইমা বড়ো ঘৰৰ সমীপতে থকা ডোঙৰ পৰা আনিছিল মৰ্টাৰটো